আমাৰ লগত টুল গেটত ডকাইত হৈছে। ডকাইত হোৱাৰ পিছত আমি মই কাৰ্বেলাঙৰ পৰা নগাঁও দোকানৰ চামান আনিবলৈ গৈ আছোঁ। 29 তাৰিখ, যোৱা মাহৰ 29 তাৰিখৰ ঘটনা, 4:40 ঘটনাটো হৈছে। হোৱাৰ পিছত আমি মানে টুলগেটত ঠিক পঞ্চাৰ লগত মানে দুটা মানুহ আহিছে হোৱাইট টি চাৰ্ট লগাই কিনে। আহি কিনে কৈছে আমি ইলেকশ্যন অফিচাৰ হয়, আপোনাৰ গাড়ী চেক কৰিম, আমাৰ মানে কিবা ডাউট আছে। আমি বললাম স্যার চেক করুক, আমার গাড়িতে একো আনলিগেলি বস্তু না, আপনি চেক কৰিব পাৰে। কৈ কিনে আমাৰ ড্ৰাইভাৰ দুটা মানুহ আমাৰ দুটা চাইডত উঠি কিনে আমাক ঘেৰি লৈছে। ঘেৰি কিনে আমাৰ ড্ৰাইভাৰক কৈছে যে সামনত সাইড কৰ। সাইড কৰিছে। সাইড কৰাৰ পিছত কি কৰিছে, নামি কিনে আমাৰ একজন টানিছে গাড়ীত বহাবৰ কাৰণে, একজন আমাৰ পইচাটো লৈ পেলাই তাহাঁতৰ গাড়ীত ৰাখিছে। তাই কিনে আমি কৈছোঁ স্যার আমাৰ পইচাই নাই, আমার একটু গুরু মুরু কারবার হয়, আমি ইটোর পৰা চলি আছোঁ। 5.5 লাখ টাকা। তো 5.5 লাখ টাকা লৈ গ'ল। পিছত আমি কৈছোঁ স্যার যে আমার টকাই নাই, ইটো টকা আমার, আমি সৰু সৰু ব্যৱসায়ী মানুহ, আপুনি দয়া কৰি এইটো লৈ নাযাব, নাহলে আমি বৰবাদ হৈ যাম। আমি একদম পাৱত ধৰিছোঁ তাক। তাৰ পিছত সি মানা নাই, সি কৈছে তাৰ লগৰটো কৈ আছে যা যা যা, সিহঁতৰ ভিডিঅ' আছে, অফিচত বল, অফিচত মাতিম। কৈ কিনে মোক কৈছে যে গাড়ীত কৈছে যে বহিবৰ কাৰণে, মই বহা নাই। পিছত এনেকুৱা কৰি নাই সি কৈছে যে চল চল অফিচত চল, সেই আমি মাতিম। কৈ কিনে গুচি গ'ল। যাওয়ার পিছত আমার মনে একটা সাসপেক্ট লাগিলে, আরে ইলেকশন অফিসার হলে তো জাগাত পয়সা গুনতি করবো, আমার স্লিপ দিব, তো দিয়া নাই। সি কি কৰিছে মানে গুচি গ'ল। আমি টুল গেটত আহিছোঁ। আমি আহি কিনে কৈছোঁ যে এইটো মানুহ আপুনি এইবিলাক কোনোবা চিনি পায় নেকি, এইটো ক'ৰ মানুহ জানে নেকি, এইবিলাক ইলেকশ্যন অফিচাৰ মানুহ নেকি? বোলে নাই নাই আমি চিনি নাপাওঁ, একো নাজানে কৈছে। তো মই মোৰ ড্ৰাইভাৰক কৈছোঁ যে ড্ৰাইভাৰৰ মোবাইলটো আছিলে, মই কৈছোঁ তোৰ মোবাইলটো দে আৰু গাড়ী চাবিটো দে, আৰু তই ইয়াত মোৰ একজন আলহী মানুহ থাকে, তাক যাই কিনে ক যে মোৰ দাদাৰ আলহী মানুহ, কৈছোঁ তাত যাই কিনে ক যে এনেকুৱা এনেকুৱা ঘটনা হৈ গ'ল, থানাত একবাৰ মাতি আছে, সি থানাত গৈছে। গৈ কিনে মই থানাত চিধা গুচি গ'ল। যাই কিনে মই অচি ছাৰক ক'লোঁ যে ছাৰ এনেকুৱা এনেকুৱা মোৰ লগত ঘটনা হৈছে, আপুনি এইটো সোনকালে অলপ চাই দিয়ক প্লিজ। তো ছাৰ আহিছে, আহি কিনে তেওঁলোকৰ নম্বৰ লোকেশ্যন ঢালিছে, ঢালি কিনে বিচাৰিবলৈ গৈছে, নদীৰ ছাইডত গৈছে, পোৱা নাই। পোৱাৰ পিছত তাত থকা অৱস্থাত তেওঁলোকৰ একজন মানুহ এইটো ড্ৰাইভাৰৰ মোবাইলত ফোন কৰিছে। ফোন কৰি কি কৈছে, আমি এইটো ল'ৰাবিলাকৰ এটা আমাৰ ভাতিজা, এটা আমাৰ মামা, তই কিলে থানাত কেছ দিছে, তই ইয়াত মোৰ লগত মিল, এনেকৈ মোক ধমকি দিছে। দিয়াৰ পিছততো এইটো তাৰ মামাটো এক্স প্ৰেচিডেণ্ট, ডবকাৰ এক্স প্ৰেচিডেণ্ট, নামটো মই ভালকৈ নাজানো, ডবকাৰ এক্স প্ৰেচিডেণ্ট আছে। তো পিছত ছাৰে কৈছে লাউড স্পীকাৰ দে, তো লাউড স্পীকাৰ দিছোঁ। তো মই গুচি গ'ল আকৌ ছাৰৰ লগত থানাত। যাৱাৰ পিছত ছাৰে কৈছে কোন মানুহ ফোন কৰিছে তাক থানাত মাত। তো থানাত মাতিছে যে মই ফোন কৰিছোঁ, দাদা আপোনাক ছাৰে মাতিছে, একবাৰ থানাত আহক। বোলে ঠিক আছে। মানে সেই থানাত গৈছে। যোৱাৰ পিছত ডাইৰেক্ট অচি ছাৰৰ ৰুমত গুচি গ'ল। গুচি কিনে আৰু মোৰো চিনাকি মানুহবিলাক, মোৰ দাদা ইয়াত ডবকা গাড়ী বেপাৰী মানুহ, এইবিলাক বহুত চিনাকি পায়। চব মানুহ আহিছে। অহাৰ পিছত চব মানুহ গৈছে। যোৱাৰ পিছত এইটো ল'ৰাবিলাকৰ বস্তিৰ একজন মাতব্বৰ মানুহ আৰু এইটো প্ৰেচিডেণ্টটো থানাৰ ভিতৰত গুচিছে। গুচি কিনে কি কথা কৈছে নাজানো, মোক আহি কিনে কৈ আছে যে আপুনি আজি ৰাতি বহুত হৈ গ'ল, কালি ৰাতিপুৱা আমি আপোনাক ন্যায় বস্তুটো কৰি দিম। তো মই আকৌ থানাৰ অচি ছাৰৰ ওচৰত গ'লোঁ। যোৱাৰ পিছত ক'লোঁ ছাৰ যে আজিলৈকে মানুহৰ বিশ্বাস আছে যে কিবা ঘটনা হ'লে যে পুলিচ আইন ব্যৱস্থা কৰি দিব। এইটো মই থানাত আহিছোঁ, মই বস্তিত নাযাওঁ, এইটো কাৰ্যকলাপ নহয়, এইটো ডকাইত কেছ হয়, আপুনি প্লিজ এইটো চাই দিয়ক। তো ছাৰে আমাক কৈছে তোৰ টকাটো পাব লাগে, যা ন্যায় এটা হ'বলৈ পাৰে, এনেকৈ কৈছে। তো মই গৈছোঁ। যোৱাৰ পিছত ৰাতি হৈ গ'ল। যোৱাৰ টাইম বস্তিত গুচাৰ টাইমত এই মানুহটো, তাৰ মামাটো প্ৰেচিডেণ্ট, যিটো এক্স প্ৰেচিডেণ্ট, এইটো আহিছে। আহি কিনে কি কৈছে, আমাৰ বাগিনটো চুৰ হৈলেও আমাৰ বাগিনটো জেল কাটিব, আপুনি চিন্তা কৰিব নালাগে, ৰাতিপুৱা আপুনি ন্যায় থ'ব। ৰাতিপুৱা হ'ল 11টা বাজি গ'ল, তাক মাতি আছোঁ, কথা কৰি আছোঁ। সি কালি কয় ফোন কৰি আছোঁ, লগ নাপায়, মানুহ এড্ৰেছ নাপায়। তো মই কৈছোঁ এইটো ডকাইত কেছ হয়, আপুনি পুলিচৰ পৰা কিলে হাতৰ পৰা আনিছে। তো মই কৈছোঁ তুমি বেছি উৰি আছে নেকি, তোমাক কি কৰিব পাৰিব চাব নেকি তুমি, এনেকৈ আমাক ধমকি দিছে। ধমকি দিয়াৰ পিছত মই কৈছোঁ আৰু নহ'ব। মই থানাত গ'লোঁ। যাৱাৰ পিছত FIR এটা লিখিলোঁ, লিখি কিনে ছাৰক দিলোঁ। ছাৰে ষ্টেটমেণ্ট লৈছে মোৰ। লোৱাৰ পিছত চব ভিডিঅ' কৰিছে, কৰি কিনে ষ্টেটমেণ্ট লৈ কিনে কেছটো ৰেজিষ্টাৰ কৰিছে। কৰি কিনে আমাক কৈছে তুমি যোৱা, আৰু এতিয়া সামনে ইলেকশ্যন আছে, ইলেকশ্যন পিছতে হ'ব। তো মোৰ এটা অনুৰোধ হ'ল যে অচি ছাৰক যে আজি কেছটো 29 তাৰিখৰ ঘটনা, ইমান দিন হৈ গ'ল, আৰু আমাৰ টকাটো ইমান সৰু, টকাটো গুচি গৈছে, আমাৰ ব্যৱসায়টো নষ্ট হৈ গ'ল। সেইটো আমাৰ এটা অনুৰোধ যে আমাৰ এইটো কেছটো একদম মানে ন্যায় যিটো হয় এইটো আমাক চাই দিব লগা নাই। আৰু আজি আমি আমাৰ SP ছাৰৰ ওচৰত আমি যাম, গৈ পেলাই SP ছাৰত ৰাইটিং আমি এটা কেছ দিম। দিয়াৰ পাছত আমাৰ SP ছাৰে আমাক যি সহায় কৰি দিব এইটোত আমাৰ মঞ্জুৰ আছে, কিন্তু আমাৰ ন্যায় লাগে।
আর আমার টকাটো লাগে। আমি আন্ডা বিক্রি করো আর সাবুন কাপড় ধোয়া যেটা সাবুন আছে একটু আর বাবলি সুপারি মিঠা সুপারি যেটা আছে একটু বিক্রি করো। ঘৰটো আমার আসল ঘর লঙ্কা হলো কার্বি আংলঙৰ বর্ডারত আমি ব্যবহার করি। মোৰ নামটো সাদ্দাম হোসেন আর মোৰ দুটা মোবাইলে লৈ গৈছে চোৰবিলাক এতিয়া পোৱা নাই। পিছত মই সিহঁতৰ দুইজন আছিলে দুইজন। তো পিছত মই আয়ুষ ছাৰকো ফোন কৰিছোঁ এক দুদিন। সি কৈছে আজি তাক ধৰিম কালি তাক ধৰিম, নাপায় ক'ত গ'ল নাজানে না কৈছে। আজি 3 দিনৰ পৰা মই ফোনো কৰি আছোঁ, মই ফোনটো ৰিচিভ নকৰে। এইটো কাৰণে মই আজি আহিলোঁ। আহি কিনে মই এতিয়া SP ছাৰৰ ওচৰত যাম। আমার ছাৰে যিটো ন্যায় কৰি দিব এইটোত আমি মঞ্জুৰ আছোঁ আৰু একদম অনুৰোধ আমাৰ টকাটো একদম মানে ন্যায় হিচাপত ওলাই দিব লাগে। ফটো পাইছোঁ টোলগেটত এটা মানুহ চাকৰি কৰে আৰু এইটো এটা মানুহৰ বন্ধু হয়, এইটো লগৰ চুৰটো। আৰু টোলগেটত মানে ফটো পাইছোঁ, CCTV কেমেৰাত লুটপাটটো চব ওলাইছে আৰু এটা তেহঁতৰ যে যিটো গাড়ী আছে কপি কালাৰ, এইটো গাড়ীটো মানে সি লোকেল পাছৰ গেটৰ পৰা লৈ গৈছে। আমি ৰেকৰ্ডত চাইছোঁ, লোকেল ৰেকৰ্ডত মানে চিষ্টেমটো বহুত আলাগ আলাগ কৰি ৰাখিছে, উল্টা পাল্টা কৰি ৰাখিছে। একো মানে নাপাব লগা নাই, এনেকুৱা কৰি ৰাখিছে। তো ইমান আমি পাইছোঁ। এইটো দিন দেওবাৰ আছিলে, এইটো কাৰণে মই টকাটো মানে একাউণ্টত লগাব পৰা নাই। মানে এইটো মানে আমাৰ নাই জনা নাই, কোনো নাজানে। মানে আমি টকাটো মানে পকেটত আনিছোঁ। মই এইবিলাক নাজানো যে ইলেকশ্যন এনেকুৱা আছে। আগত মই গম পোৱা নাই, পিছতো মই জানিছোঁ। চিনাকি বন্ধুত্ব। দেউতাকে গৈ মোক কৈছে ল'ৰাটোৰ ফালে অলপ লক্ষ্য ৰাখিব, মোৰ ল'ৰাটো অলপ গৰম হয়। তেতিয়াৰ পৰা সিও মোক খুৰা হিচাপে সন্মান কৰে, ময়ো তাক মৰম কৰোঁ। যিদিনা এনেকুৱা ঘটনা হ'ল, পিছদিনা মই সুধিছোঁ কেনেকুৱা কি কথা হ'ল। এতিয়া মোক ক'লে এনেকুৱা খুৰা মোৰ 5.5 লাখ টকা আৰু 2টা মোবাইল লৈ গ'ল। মইতো চিনি পোৱা নাই, মই থকা নাই লগত, মই দেখিছোঁ। মোক কৈছে গৈ। তেতিয়া কৈছোঁ ক'ৰ মানুহ হয় বোলে, এই টোলগেটৰ ইফালৰ মানুহ, দক্ষিণ ফালৰ মানুহ হয়, উত্তৰ ফালৰ মানুহ। এতিয়া মই কৈছোঁ এইবিলাক মানুহটো মই তদন্ত কৰিলে উলিয়াব পাৰিম। সেইটো আজি মই সেইটো কাৰণে আহিছোঁ, আহি পেলাই সোধা সোধ কৰি তদন্ত কৰিলোঁ। এইটো আটাবৰ ভাগিনৰ নাম হ'ল ৰুবুল আৰু খেলৰাজনৰ নাম হ'ল চাবুদ্দিন। এই দুজন ল'ৰাই মোৰ 32 টকাও ল'লে, মোবাইলো ল'লে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।